আজি ব্লগটো বৰ বেছি ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। ৰাতিপুৱা ইয়াৰাক বিচনাৰ পৰা মই উঠাবলৈ চেষ্টা কৰি আছোঁ। তাইক কৈ আছোঁ উঠা উঠা, মই টিফিন বনাই আছোঁ। আৰু তাইও ইয়াক একদম কেমেচা কেমেচিখন কৰি আছে, মানে উঠিম নুঠিম এনেকুৱা কৰি আছে। তাৰপিছত যেনিবা উঠিলে আৰু ময়ো তাইৰ কাৰণে টিফিন বনাইছোঁ। আজি ভাবিছোঁ যে তাইক টাকো ষ্টাইলত ৰুটিটো টাকো ষ্টাইলত বনাই দিওঁ বুলি। আৰু সেই ভিতৰতে আলু মই গ্ৰেট কৰি লৈ পেলাই পিঁয়াজৰ লগত ভাজি চচ দি পেলাই তাৰ ভিতৰত ভৰাই আকৌ ইলুটি শিলুটি কৰি পেলাই অলপ মচমচীয়া কৰি ভাজি দিছোঁ। এইটো টিফিনত দিছোঁ আৰু এইটো তাইক খাবলৈ দিম। আৰু এইটো তাইক খাই বহুত ভাল পালে কিন্তু দেই। এতিয়া তাইক গা ধুৱাই আনিলোঁ। গা ধুৱাই আনি পেলাই সেয়া তাইক খাব দিছোঁ স্কুল যোৱাৰ আগতে। তাৰপিছত তাই একদম বহুত টেষ্টি পাইছে বোলে খাই, ভাল লাগিছে তাই কৈ আছে। এনেকৈ আপোনালোকে ল'ৰা ছোৱালীক টিফিনত দিব পাৰে, খাবলৈ বহুত টেষ্টি হয়। তাৰপিছত আৰু দুপৰীয়া মই আজি মানে সোনকালে 11টামান বজাতে ভাত খালোঁ। ভোক লাগিছিলে, ৰাতিপুৱা মই একো খোৱা নাছিলোঁ। এনেও মই ৰাতিপুৱা একো নাখাওঁ। তাৰপিছতে মোৰ এতিয়া মানে এই অলপ আগত ভিডিঅ'টো মই ভইচ অভাৰ দি থকা আগে আগে মোৰ ইমান কিবা এটা খাব মন গৈছে, ভোক লাগিছে। গা চা ধোৱাৰ পিছত এনেও ভোক লাগে ন। তাৰপিছত মই ভাবিলোঁ যে ফ্ৰিজত তিয়ঁহ আছে, তাকে অলপ কাটি পেলাই খাওঁ। তিয়ঁহত নেমু আৰু জলকীয়া দি পেলাই পূৰা নেমু চেপি দিছোঁ আৰু জলকীয়া। খাবলৈ যে ইমানেই টেষ্টি হৈছে, এনেকৈ খাই চাবচোন। তিয়ঁহ কাটি পেলাই তাতে অলপ নিমখ দিব, জলকীয়া থাকিলে যদি ব্লেক চল্ট থাকে সেইটো দিব পাৰে, নহ'লে আপোনালোকৰ ওচৰত চাট মছলা থাকিলে চাট মছলা দি দিব। আৰু খাবলৈ ইমানেই টেষ্টি হয়। চিলি ফ্লেক্স থাকিলে দিব, নহ'লে কেঁচা জলকীয়া হ'লেও দিব পাৰে, সেইটো টেষ্টি লাগে। মানে কি ক'ম, খাবলৈ ইমানেই টেষ্টি লাগে। আৰু ইয়াত দেখিছে পানীখিনি যে নেমু দিয়া, সেইখিনি মানে খাই দিছোঁ। মোৰ মানে টেঙা হ'লেই হ'ল আৰু, টেঙা জ্বলা মই যি টি খাব পাৰোঁ, খুব ভাল লাগে। তামাম টেঙা হৈছে মানে। তাৰপিছতে মই আকৌ কিটচেনত আহিলোঁ। আহি পেলাই মোৰ সেইখিনি খাই পেলাই হোৱা নাই, দেখিলোঁ নেমুখিনি আছেই দেখোন। অলপমান আকৌ নেমু কাটি ল'লোঁ, জলকীয়া নিমখখিনি লগত জলকীয়াখিনি আৰু নিমখ আকৌ অকণমান দি পেলাই। তাৰপিছত এতিয়া সেইখিনি খাইছোঁ। ইমানেই মই নেমু খাব পাৰোঁ, মানে কি ক'ম আৰু। নেমু খালে মোৰ দাঁতো একো নহয়, মানে মই ইমানেই ভাল পাওঁ খাই টেঙা বস্তু। খালোঁ আৰু খাই পেলাই সেয়া আজি সোনকালে ভাত খালোঁ কাৰণে অকণমান কিবা ভোক লগা নিচিনা, ভোক বুলিও নহয়, কিবা এটা খাব মন গ'ল সেইকাৰণে খালোঁ। তাৰপিছতে আৰু আজি ভিডিঅ'টো ইমানেই। আপোনালোকে যদি ভাল পায় লাইক এটা কৰিব, কমেণ্ট কৰি জনাব। থেংক ইউ।